নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ মই ববিতা হাতীবৰাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিও মই এটা আপোনালোকক নতুন ব্লগ দিম বুলি ভাবিছোঁ। মই এতিয়া ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাবচোন। ভাইটি আৰু মই ওলালোঁ নিচা ঘৰলৈ বুলি। নিচাও মানে আমি আহোমসকলে মাৰ ককায়েক হ'লে নিচাও বুলি কওঁ আৰু মাৰ ভায়েক হ'লে মামা বুলি কওঁ। আপোনালোকে বহুতেই জানেই, নজনাসকলৰ বাবে কৈছোঁ। এয়া আমি ঘৰৰ পৰা ওলাওঁতেই দেৰি হ'ল, 1:30মান বাজিলে এতিয়া। এয়া ভাইটিয়ে মই আহি টাউন পাই গ'লোহি। যিহেতু বাৰ্থডে খাবলৈ যাম, লগতে ঘৰ লোৱা সকামো, কিন্তু বাৰ্থডে বুলি ক'লে আৰু গিফ্ট এটা লাগিবই নহয় জানো। সেইবাবে আমি বৰকটকী মাৰ্কেটলৈ আহিলোঁ। আপোনালোকে যোৰহাটৰখিনিয়ে সকলোৱে চিনিয়েই পায় বৰকটকী মাৰ্কেট, আৰু ইয়াতে ৰিজনেবল প্ৰাইজত ভাল কাপোৰ পোৱা হয়। আপোনালোক যদি নাই অহা কোনোবা আহিব। এতিয়া ফুৰিবলৈ যোৱা বুলি ক'লে আৰু মিঠাইটোতো লাগিবই নহয় জানো, সেইবাবে মিঠাইও লৈ ল'লোঁ দুটামান। এতিয়া আমি দিল্লী পাব্লিক স্কুল পালোঁহি। ইয়াৰ পৰিৱেশটো চাওকচোন, ইমান সুন্দৰ আৰু কেম্পাছটো যথেষ্ট ডাঙৰ। এয়া চাওঁ, মামা ঘৰ আহি পাই গ'লোহি। চুলিৰ অৱস্থা চাওকচোন, বাইকত অহা ইমান বতাহ দিছিলে। এয়া নিচাহঁতৰ ঘৰৰ পৰা ওপৰৰ ভিউটো চাওকচোন। আমাৰ নিচাহঁতৰ ঘৰটো আছাম টাইপৰ, কিন্তু ওপৰতো আছে আৰু একেবাৰে ওপৰত মানে দুটা ৰুম আছে। আপোনালোকে যদি ঘৰটো চাবলৈ বিচাৰে মোক কমেণ্ট কৰিব, মই আপোনালোকক সম্পূৰ্ণ ঘৰটো ভালদৰে দেখাম। আপোনালোকে যদি তেনেকুৱা ঘৰ বনাম বুলি ভাবিছে, ধুনীয়াকৈ বনাব পাৰিব। এতিয়া আমি পালোঁহি বাৰ্থডে ঘৰ, আপাৰ ছোৱালী ঘৰ, অৰ্থাৎ মোৰ বা। এয়া যিহেতু আমাৰ অহা অলপ পলম হ'ল, সেইবাবে সকলোখিনি ভাগি গ'ল। কাৰণ ভকতসকলে কৰিছে যে ঘৰ লোৱা সকামো, সেইবাবে। আৰু এই টিকলিজনীয়ে আজি এবছৰ হৈছে, মোৰ ভাগিন হ'ব। তাই আজি সম্পূৰ্ণ এবছৰ হ'ল। আপোনালোকে তাইক আশীৰ্বাদ কৰিব, তাই যাতে সুন্দৰ মনৰ গৰাকী হয়। এয়া মালৌ পথাৰত অৱস্থিত, আপোনালোকে শুনিছেই চাগে, সৰ্বোদয় মহাবিদ্যালয়। ইয়াত হাই ছেকেণ্ডেৰীৰ পৰা একেবাৰে MA লৈকে আছে। যথেষ্ট ধুনীয়া কলেজখন। এয়া মোৰ মাৰ মাক, অৰ্থাৎ মোৰ এনাই। এতিয়া আমি ভাইটিয়ে মই ঘৰলৈ যাবলৈ বুলিয়ে ওলালোঁ। এয়া অকণমান আপোনালোকক ওপৰৰ ৰুমটোও দেখাই দিছোঁ। এইটো এটা ৰুম। তাৰপিছতে আমাৰ যিটো আছাম টাইপৰ মুধচত থাকে, তাতো এটা ৰুম আছে। এইটো ঘৰটো এটা ছিষ্টেমেটিককৈ বনাইছে। আপোনালোকে যদি চাম বুলি ভাবে কমেণ্ট কৰিব, মই আপোনালোকক সম্পূৰ্ণ ঘৰটো দেখাই দিম। আৰু ইয়াতে ওপৰতে এয়া ফুল কৰি থৈছে অলপ, সেইখিনিও আপোনালোকক দেখাই দিলোঁ। ৰ'দটো যথেষ্ট চোকা, সেইবাবে শুকাই আছে। এতিয়া এয়া বৰভেটি গেট। এতিয়া আমি ভাইটিয়ে মই আহি আছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবো কৰি দিব।